পোনপ্ৰথমে মই অসমবাসী ৰাইজক পবিত্ৰ দীপাৱলীৰ শুভ ইচ্ছা জ্ঞাপন কৰিছোঁ। ভাৰতৰ সভ্যতা সংস্কৃতিত দীপাৱলীৰ এক বিশেষ গুৰুত্ব আছে। আমি পুৰণা পৰম্পৰাক বিশ্বাস কৰোঁ আৰু পুৰণা পৰম্পৰাৰ পালনে আমাৰ ভাৰতীয় সংস্কৃতিক আৰু ভাৰতীয় লোকক মহিয়ান কৰি ৰাখে। দীপাৱলীৰ কথা যেতিয়া আমি ক'ব যাওঁ তেতিয়া বহুতে ক'ব খোজে যে সমুদ্ৰ মন্থনৰ সময়ত মা লক্ষ্মীৰ আজিৰ দিনটোতেই তেখেতে সমুদ্ৰ মন্থনৰ সময়ত আমাৰ আবিৰ্ভাৱ হৈছিল আৰু বিষ্ণুৰ সংগিনী হৈছিলে। শ্ৰী ৰামচন্দ্ৰই অযোধ্যালৈ ঘূৰি অহাৰ সময়ত চাকি জ্বলাই অযোধ্যাৰ ৰাইজে দীপাৱলী পালন কৰিছিলে। মৰ্যাদা পুৰুষোত্তম ভগৱান শ্ৰীৰামৰ আগমনক আনন্দ কৰি 12 বছৰ অজ্ঞাতবাস, 12 বছৰ বনবাস আৰু এবছৰৰ অজ্ঞাতবাসৰ পিছত আজিৰ দিনটোতে পঞ্চ পাণ্ডৱে পুনৰ নিজ ৰাজ্যলৈ উভতি আহিছিলে। এনেকৈ বহু বিশ্বাস আৰু পৰম্পৰাক সাক্ষী কৰি আমি আজিৰ দিনটোত দীপাৱলী উৎসৱ পালন কৰোঁ। পোহৰৰ উৎসৱ দীপাৱলীয়ে আমাৰ সকলোৰে অন্তৰবিলাক পোহৰাই তোলক। জ্ঞানৰ আলোক, ধনৰ আলোক, শান্তিৰ আলোক, সদ্ভাৱনাৰ আলোক, সকলো আলোক বন্তি আমাৰ হৃদয়ত জ্বলি উঠক, সমাজত উজ্বলি উঠক, তাকে মই কামনা কৰিছোঁ। আৰু অসমবাসী ৰাইজক আমাৰ সকলোৰে হৈ, অসম চৰকাৰৰ হৈ, মোৰ মন্ত্ৰীসভাৰ সতীৰ্থসকলৰ হৈ, সকলোৰে হৈ আন্তৰিক শুভকামনা জনাইছোঁ। যোৱা দুদিন আগত অসমবাসী ৰাইজে আমাক 5টা বিধানসভাৰ উপনিৰ্বাচনত এক অভূতপূৰ্ব বিজয়েৰে আমাক আশীৰ্বাদ কৰিছিল। আজিৰ দিনটোত মই সমগ্ৰ অসমবাসী ৰাইজৰ শ্ৰীচৰণত পুনৰ এবাৰ মোৰ সেৱা আগবঢ়াইছোঁ। 2016 চনতে হওক, 2021 চনতে হওক আৰু যোৱা পৰহিয়ে হওক, অসমৰ ৰাইজৰ অকুণ্ঠ সমৰ্থন আমি লাভ কৰি আহিছোঁ। তাৰ মূলতে আছিল আমি আগবঢ়া বিকাশৰ সোণোৱালী যাত্ৰা। এই বিকাশৰ যাত্ৰাক আমি আমাৰ পথৰ চালিকা শক্তি হিচাপে লৈছিলোঁ আৰু বিকাশৰ গতিক প্ৰতিটো দিনতে ত্বৰান্বিত কৰিবলৈ আমি প্ৰচেষ্টা চলাইছিলোঁ। আধুনিক অসমৰ স্বাক্ষৰ বহন কৰে ৰাজ্যৰ ৰাজধানীখনে। আমি গুৱাহাটীত ডাঙৰ দীঘল হোৱা সকলৰ কাৰণে নহয়, গুৱাহাটী সমগ্ৰ সাউথ এছিয়াৰ বাবে, দক্ষিণ পূব এছিয়াৰ বাবে দুৱাৰদলি, উত্তৰ পূৰ্বৰ দুৱাৰদলি আৰু গুৱাহাটীৰ বিকাশ আৰু আধুনিকতা, সভ্যতা সংস্কৃতিয়ে আমাক এক পৰিচয় দিয়ে, সমগ্ৰ ৰাজ্যবাসীক এক পৰিচয় দিয়ে। গুৱাহাটীৰ উন্নয়নৰ কাৰণে বহুতো প্ৰয়াস আৰু প্ৰচেষ্টা চলিব ধৰিছে আৰু এই প্ৰয়াস আৰু প্ৰচেষ্টাসমূহক আমি চিন্তাৰ পৰা কাৰ্যলৈ, আমি যেনেকৈ বিভিন্ন সময়ত চাইণ্টিষ্টৰ ভাষাত আমি কওঁ যে লেব টু ফিল্ড, ঠিক তেনেকৈ মন্থন আৰু চিন্তাৰ পৰা আমি ব্যৱহাৰিক জীৱনলৈ এই সুফলসমূহ আমি লাহে লাহে হস্তান্তৰ কৰিব পাৰিছোঁ। যোৱা বছৰ লোক নিৰ্মাণ বিভাগে অত্যন্ত ক্ষিপ্ৰতাৰে সৈতে গণেশগুৰিৰ উৰণীয়া সেতু RG বৰুৱা ৰোডৰ লগত
সংযোজিত কৰিছিল 2019 চনত আমি আৰম্ভ কৰিছিলোঁ সুপাৰ মাৰ্কেটৰ ওপৰত 1 কিলোমিটাৰ 200 মিটাৰ জোৰা এখন উৰণীয়া সেতু নিৰ্মাণৰ কাম কোভিডৰ দুটা ঢৌ ইয়াৰ মাজত সন্নিবিষ্ট আছিল কোভিডৰ দুটা ঢৌকো আওকাণ কৰি 36 মাহৰ সময়ৰ স্থানত 22 মাহতে এই উৰণীয়া সেতুখন আমাৰ এজন অসমৰ উদ্যমী যুৱক অনিল দাস আৰু আমাৰ লোক নিৰ্মাণ বিভাগৰ উদ্যমী অভিযন্তাসকলৰ উদ্যোগত আজি আমি সম্পন্ন কৰি দীপাৱলীৰ দিনা অসমৰ ৰাইজক উপহাৰ দিবলৈ সক্ষম হৈছো আমাৰ মনত ইচ্ছা আছিল যে বহাগ বিহুৰ দিনাখন এই ফ্লাইঅভাৰখন আমি খুলিম কিন্তু কোভিডৰ দুটা ঢৌৰ বাবে আমাৰ নিজে আমি চিন্তা কৰাতকৈ কিছুদিন আমি পিছুৱাবলগীয়া হৈছিল কিন্তু নিৰ্ধাৰিত লক্ষ্যতকৈ আমি বহু আগত এই কাম আমি সমাধান কৰিব পাৰিছো আজি মই শ্ৰদ্ধাঞ্জলি জনাম আমাৰ লোক নিৰ্মাণ বিভাগৰ প্ৰয়াত মুখ্য অভিযন্তা দিলীপ হাজৰিকা ডাঙৰীয়া তেখেতেও এই ফ্লাইঅভাৰখনৰ কাৰণে বহুত প্ৰচেষ্টা কৰিছিলে কোভিডত তেখেতৰ মৃত্যু হৈছিলে আৰু আমাৰ আজি আমি সন্মানিত কৰা অভিযন্তাসকলক যাৰ নেৰানেপেৰা প্ৰচেষ্টাত এই কাম সম্পন্ন হ'ল গুৱাহাটীত বহুবিলাক উন্নয়নমূলক কাম আমি হাতত লৈছো কোনোবা কাম প্লেনিং পৰ্যায়ত আছে কোনোবা কাম ৰূপায়ণৰ দিশত খৰতকীয়াভাৱে আগবাঢ়িছে আৰু কোনোবা কাম সমাপন হোৱাৰ দিশত আগবাঢ়িছে গুৱাহাটী আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলবিলাকক সামৰি গুৱাহাটীখনক আগুৱাই লৈ যোৱা সম্প্ৰসাৰিত কৰা আমাৰ চৰকাৰৰ এক মূল লক্ষ্য তাকে সৰুগত কৰি আমি গুৱাহাটী উত্তৰ গুৱাহাটীৰ মাজত সংযোগী দলং আমি নিৰ্মাণৰ কাম আৰম্ভ কৰিছিলোঁ যোৱা কেইদিনমান আগতে ভাৰতৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ইয়াত আহিছিল যোৱা কেইদিনমান আগতে নিউ ডেভেলপমেণ্ট বেংকৰ বিষয়াসকল আহিছিল আৰু তেওঁলোকে নিজে আচৰিত হৈছে যে নিৰ্ধাৰিত সময়তকৈ আমি 6 মাহ আগত আমি এই ব্ৰিজখনৰ নিৰ্মাণৰ কামত অগ্ৰসৰ হৈছো আৰু এই কাম কেন্দ্ৰীয় চৰকাৰৰ বিভাগে নহয় আমাৰ ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে 26,000 কোটি টকাৰ প্ৰজেক্ট আজি আমি হেলাৰঙে ৰূপায়ণ কৰিব পাৰিছো আৰু সকলো ঠিকে থাকে গলে 2023 চনৰ ডিসেম্বৰ মাহত আমি এই যিখন সংযোগী গুৱাহাটী উত্তৰ গুৱাহাটীৰ সংযোগী দলং তাক আমি গুৱাহাটী ৰাইজক উপহাৰ দিব পাৰিম দলং পাৰ হৈ যোৱাৰ লগে লগে আমি এইমছ পাম ফাঁচী বজাৰৰ পৰা 10 মিনিটত আমি এইমছ পাম এইমছো আমি এই বছৰ আমি অসমবাসী ৰাইজক এই বিত্তীয় বৰ্ষত অসমবাসী ৰাইজক উপহাৰ দিবৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আমি চলাই আছো ইয়াৰ মাজত আমি দুখন নতুন উৰণীয়া সেতুৰ কাম হাতত লৈছিলো সাৰাভাটিৰ ওপৰত এখন উৰণীয়া সেতু আৰু মালিগাঁৱৰ ওপৰত এখন বিশাল উৰণীয়া সেতু মই বিশাল বুলি এই কাৰণে কৈছো যে আমাৰ সুপাৰ মাৰ্কেটৰ উৰণীয়া সেতুৰ এটা ডাঙৰ বিশেষত্ব হ'ল যে নিৰ্মাণৰ খৰচ কম ৰাখিও ইয়াক আমি 6 লেন ৰাস্তালৈকে কনভাৰ্ট কৰিছো অৰ্থাৎ এই ফ্লাইঅভাৰখনৰ সোঁফাল আৰু বাওঁফালে আজি যদি এই ফ্লাইঅভাৰখন নাথাকেও অকল সোঁফাল আৰু বাওঁফালেও গাড়ী চলালে আমাৰ গুৱাহাটীৰ মানুহে যানজঁট নোহোৱাকৈ সুপাৰ মাৰ্কেট পাৰ হ'ব পাৰে অৰ্থাৎ আমি যদি ইয়াক 4 লেন কৰিলোহেঁতেন আমি দুইফালে ওলাই যাব পৰা ৰাস্তা আমি নাপালোহেঁতেন ভাঙাগড়ত যেনেকৈ আমি বন্ধ হৈ আছো গুৱাহাটী ক্লাবত যেনেকৈ আমি বন্ধ হৈ আছো তেনেকৈ আমি বন্ধ হলোহেঁতেন কিন্তু ইয়াত আমি চিন্তাৰ উদ্ভাৱনী শক্তিৰে
আপোনালোকে যদি চাই যে আজি বাওঁফালেও আমি 2টা লেনৰ ৰাস্তা পাই আছো, সোঁফালেও 1টা লেনৰ ৰাস্তা, ফ্লাইঅভাৰখনক ধৰি 2টা লেনৰ ৰাস্তা। এটা নতুন উদ্ভাৱনী য'ত ফ্লাইঅভাৰৰ তলতো ৰটাৰী নিৰ্মাণ কৰা হৈছে, ফ্লাইঅভাৰৰ ওপৰতো ট্ৰাই জংচন কৰা হৈছে। আৰু ই গুৱাহাটীৰ যিটো ফ্লাইঅভাৰ নিৰ্মাণৰ যিটো পৰম্পৰাগত চিন্তা তাৰ পৰা আমি বাহিৰত গৈছোঁ। ঠিক তেনেকৈ মালিগাঁৱৰ ওপৰত যিখন আমাৰ ফ্লাইঅভাৰ, ৰাস্তাৰ দুয়োফালে 2টা লেন থকাৰ উপৰিও ফ্লাইঅভাৰৰ ওপৰত আমি 4টা লেন কৰিব গৈ আছোঁ। তাৰমানে গুৱাহাটীৰ ফ্লাইঅভাৰে 2টা লেন বনোৱাৰ যি পৰম্পৰা আছিল, ভাঙাগড়, GS ৰোড বা আমাৰ উলুবাৰী, আমাৰ ফেন্সি বজাৰ, আঠগাঁও, তাৰ পৰিৱৰ্তে এতিয়া ওপৰত আমি 4টা লেন আৰু তলত 2টা লেন বা তলত 4টা লেন আমি সেই ধৰণৰ বিশাল ৰাস্তা ওপৰক কেন্দ্ৰ কৰি ওপৰ আৰু তলত 2টা ৰাস্তা আমি ইউজ কৰি কৰিব পাৰিছোঁ। আমাৰ মালিগাঁও ফ্লাইঅভাৰে 20% কাম শেষ কৰিছে, চাৰাপভাটি ফ্লাইঅভাৰেও 35% কাম শেষ কৰিছে। 2023 চনত আমি 2খন ফ্লাইঅভাৰ ৰাইজৰ কাৰণে মুকলি কৰি দিম আৰু তাতো আমি নিৰ্ধাৰিত সময়তকৈ আগত কাম আমি শেষ কৰিম। কাৰণ এতিয়া আমাৰ PW ডিপাৰ্টমেণ্টৰ গোটেই চেলেঞ্জটোৱে হ'ল যে আমি নিৰ্ধাৰিত সময়তকৈ আগত কাম শেষ কৰিব লাগে। আজিৰ দিনটোতে মই গুৱাহাটীবাসী ৰাইজৰ বাবে আৰু এখন নতুন উৰণীয়া সেতু, RG বৰুৱা ৰোড, গীতানগৰৰ যি সংযোগী ট্ৰাই জংচন আছে, তাত আমি আৰু এখন ফ্লাইঅভাৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত লৈছোঁ। অহা 2 মাহৰ ভিতৰত তাৰ কাম আমি আৰম্ভ কৰিম আৰু তাকো আমি 1.5 বছৰৰ ভিতৰত আমি শেষ কৰিব পাৰিম। তাৰ উপৰিও নেশ্যনেল হাইৱে অথৰিটিৰ লগত আমাৰ ইতিমধ্যে কথা বতৰা সম্পূৰ্ণ হৈছে। বশিষ্ঠ, গড়চুক, এই গোটেই নেশ্যনেল হাইৱেৰ যিমানকেইটা জাংচন আছে, গোটেইকেইটাৰ ওপৰতে ফ্লাইঅভাৰৰ নিৰ্মাণ এই বছৰৰ শেষৰ ফালৰ পৰা আৰম্ভ হ'ব। ইতিমধ্যে তাৰো নিবিদাৰ প্ৰক্ৰিয়া আমাৰ প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত। গুৱাহাটী কেন্দ্ৰ কৰি 2টা ডাঙৰ প্ৰজেক্টৰ কাম আমি হাতত লৈছোঁ। সেয়া হৈছে এটা ৰিং ৰোড নিৰ্মাণ। ৰিং ৰোড মানে নেশ্যনেল হাইৱে যি ৰাস্তা আছে সি এতিয়া 6 লেন হ'ব। এই 6 লেনটোকে পোনে পোনে আমি লৈ যাব খুজিছোঁ বাইহাটা চাৰিআলি, চিপাজাৰ, তাৰ পৰা কুৰুৱা, তাৰ পৰা নাৰেংগী, তাৰ পৰা নাৰেংগীৰ পৰা আকৌ আমাৰ নেশ্যনেল হাইৱে অথৰিটি, অৰ্থাৎ গুৱাহাটী কেন্দ্ৰ কৰি আমি এটা 6 লেন আমি ৰিং ৰোড বনাব চেষ্টা কৰিছোঁ। ইতিমধ্যে তাৰ DPR নিৰ্মাণৰ কাম দ্ৰুতগতিত চলিছে আৰু কেন্দ্ৰীয় চৰকাৰে ইয়াক ভাৰতমালা কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছে। তাৰ পৰিপ্ৰেক্ষিতত অহা কিছুদিনত আমি ডাঙৰ এই ৰিং ৰোড পাবলৈ সক্ষম হ'ম। গুৱাহাটী আন এটা নাৰেংগী কুৰুৱাৰ যদি এটা মূৰ হয়, আন এটা সীমা যদি আমি পলাশবাৰী ধৰোঁ, পলাশবাৰী আৰু শুৱালকুছিৰ মাজতো অহা বছৰৰ পৰা আমি তাৰ ওপৰতো নতুনকৈ আমি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ কাম আমি আৰম্ভ কৰিম। অৰ্থাৎ নাৰেংগীৰ পৰা পলাশবাৰীৰ ভিতৰত 4খন ব্ৰহ্মপুত্ৰৰ ওপৰত ব্ৰিজ হ'ব। এখন নাৰেংগী কুৰুৱা, এখন গুৱাহাটী উত্তৰ গুৱাহাটী, এখন আমাৰ বৰ্তমানৰ যিখন ব্ৰিজ, আৰু এই 4th ব্ৰিজখন হ'ব পলাশবাৰী আৰু শুৱালকুছি। আৰু ই কোনো সাধু কথা নহয়, ই কোনো ৰূপ কথা নহয়, এটাৰ পিছত এটা আমি এই 5 বছৰত এই কামবিলাক শেষ কৰি আমি গৈ থাকিম। চানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈকে আমি 4 লেন ফ্লাইঅভাৰ এখন ওপৰত বনোৱাৰ বাবে আমি কাম আৰম্ভ কৰিছোঁ। বিভিন্ন চিন্তা চৰ্চা তাত চলি আছে। হয়তো আমি GNB বৰদলৈ ৰোডটোক বামুণী মৈদামলৈকে কাভাৰ কৰি গুৱাহাটী ক্লাব পইণ্টৰ পৰা আপ টু বামুণী মৈদাম পইণ্টলৈকে আমি উৰণীয়া সেতু এখন বনোৱাৰ কথাও আমাৰ প্ৰায় সম্পূৰ্ণ হৈছে। 2-4 দিনত হয়তো আমি তাৰো অনুমোদন দিব পৰা অৱস্থালৈকে আমি আহি যাম। সমান্তৰালভাৱে
গুৱাহাটীৰ পানী যোগান প্ৰকল্প শেষ কৰাৰ কাম আমি যিমান সোনকালে পাৰোঁ শেষ কৰাৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু সেই দিশত ইতিমধ্যে আমি বহুখিনি আগুৱাই গৈছোঁ। গুৱাহাটীৰ ৰিভাৰ ফ্ৰণ্ট মুকলি কৰি দিয়া, ডিচি কোৰ্টৰ পৰা চিফ জাষ্টিছৰ বাংলোলৈকে গোটেই অঞ্চলটো খালী কৰাৰ কাম আমি দ্ৰুত গতিত আগবাঢ়িছোঁ। নতুন ডিচি কোৰ্ট ৰূপনগৰলৈকে আহিব, কমিশনাৰ অফ পুলিচ খানাপাৰালৈকে আহিব আৰু গোটেই ৰিভাৰ ফ্ৰণ্টটো আমি অহা বছৰৰ ভিতৰত ৰাইজৰ বাবে আমি মুকলি কৰি দিব খুজিছোঁ, যাতে আমি গোটেই ব্ৰহ্মপুত্ৰৰ পাৰটো আমি সকলোৱে উপভোগ কৰিব পাৰোঁ। সমান্তৰালভাৱে হেঙেৰাবাৰী, মালিগাঁও, গুৱাহাটী জেইলত নতুন উদ্যান নিৰ্মাণৰ কাম আৰম্ভ হৈছে আৰু অহা বছৰ নৱেম্বৰ ডিচেম্বৰ মাহৰ পৰা আমি ইৰিগেশ্যন আৰু ফ্লাড কণ্ট্ৰল অফিচ, য'ত গুৱাহাটী চানমাৰীত অৱস্থিত, 2টা অফিচ ছেক্ৰেটেৰিয়েটলৈকে আহিব আৰু 2টা অফিচৰ কাষত থকা প্ৰায় 30 বিঘা না 12 বিঘা মাটিত এখন সুবিশাল নতুন উদ্যানো আমি পাবৰ বাবে গৈ আছোঁ। অৰ্থাৎ চানমাৰী ৰেডিঅ' চেণ্টাৰৰ লগত আমি 12 বিঘা মাটিৰ সদ্ভাৱনা উদ্যানৰ দৰে এখন নতুন উদ্যান পাবলৈ আমি গৈ আছোঁ আৰু তাৰো গোটেই কাম কাজবিলাক, মাষ্টাৰ প্লেনবিলাক আমি ইতিমধ্যে সম্পূৰ্ণ কৰিছোঁ। অৰ্থাৎ দ্ৰুত গতিত নগৰখনৰ বিকাশ, দ্ৰুত গতিত নগৰখনৰ উন্নয়ন, গুৱাহাটীৰ সৰু সজাই ক্ৰীড়া প্ৰকল্পৰ অল্টাৰনেট হিচাপে চন্দ্ৰপুৰ থাৰ্মেল প্ৰজেক্টৰ ভিতৰত আমি আৰু এখন ক্ৰীড়া প্ৰকল্প এটা বনাব খুজিছোঁ, যিটো সৰু সজাইৰ লগত দ্বিতীয় প্ৰকল্প হিচাপে কাম কৰিব পাৰে। তাৰ বাবেও আজি আমি দ্ৰুত গতিত আগবাঢ়িছোঁ। মহানগৰখনিক সম্পূৰ্ণ এক আধুনিক ৰূপ দিয়াৰ প্ৰচেষ্টা, সম্প্ৰসাৰিত কৰাৰ এক প্ৰচেষ্টাৰে আজি আমি দ্ৰুত গতিত ধাৱমান হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, এই কামবিলাকৰ লগে লগে সমগ্ৰ অসমতে উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত কঢ়িয়াই আনিবলৈ আমি প্ৰচেষ্টা চলাইছোঁ। অসম মালাৰ দৰে দূৰদৰ্শী আৰু অত্যন্ত স্বপ্নদ্ৰষ্টি আঁচনিয়ে হওক বা আমি অসমৰ চুকে কোণে চিকিৎসা মহাবিদ্যালয়ৰ পৰা, অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা, ডাঙৰ ডাঙৰ ৰাস্তা নিৰ্মাণৰ পৰা আমি গোটেই অসমখনতে উন্নয়ন আৰু বিকাশৰ এক নতুন দিগন্ত লৈ অহাৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। আজি মই অত্যন্ত আনন্দিত যে বিকাশৰ লগে লগে আমি আৰু এটা কামত হাত দিছিলোঁ, সেইটো হৈছে চৰকাৰী সেৱা ৰাইজে কেনেকৈ সহজভাৱে পাব পাৰে। চৰকাৰ গঠন হোৱাৰ 6 মাহৰ ভিতৰত লাৰ্ণাৰ লাইচেন্স আজি আমি কম্পিউটাৰত ল'ব পাৰোঁ, ডুপ্লিকেট লাইচেন্স আমি কম্পিউটাৰত ল'ব পাৰোঁ আৰু আমাৰ লাইচেন্সৰ নৱীকৰণ আমি কম্পিউটাৰত কৰিব পাৰোঁ, চৰকাৰী অফিচত যাব নালাগে। এমপ্লয়মেণ্ট এক্সচেঞ্জৰ নাম আমি চৰকাৰত অফিচত নোযোৱাকৈ আমি কৰিব পাৰোঁ পৰ্টেলৰ জৰিয়তে। মিছন বসুন্ধৰা মই অলপ আগতে কম্পিউটাৰত চাই আছিলোঁ, আজিৰ দিনটোত 1 লাখ এপ্লিকেশ্যন আজি আমি সম্পূৰ্ণ কৰিম। অৰ্থাৎ মানুহৰ নামজাৰি হওক, পৈতৃক সূত্ৰে নামজাৰি হওক, খৰিদ সূত্ৰে নামজাৰি হওক, মাটিৰ এজামালি পত্ৰ ভাঙি দিয়া হওক বা মাটি সম্পৰ্কীয় সকলো সেৱা, এলটেড লেণ্ড ম্যাদি পট্টা কৰা, একচনীয়া পট্টা ম্যাদি কৰা, এই গোটেই কামবিলাক কম্পিউটাৰৰ জৰিয়তে কৰাৰ বাবে আমি সিদ্ধান্ত কৰিছিলোঁ। ৰাইজক কৈছিলোঁ আপোনালোকে মাত্ৰ কম্পিউটাৰত আবেদন কৰক আৰু ফলাফলৰ বাবে আপোনালোক যাব নালাগে, আমি আপোনালোকৰ ওচৰত আহিম। যোৱা এটা মাহত 1 লাখ মানুহে মিছন বসুন্ধৰাত এপ্লিকেশ্যন কৰিছে। মই গুৱাহাটী ৰাইজক অনুৰোধ কৰিম, অসমবাসী ৰাইজক অনুৰোধ কৰিম, 11টা সেৱা নামজাৰি, এলটেড লেণ্ড ম্যাদি পট্টা কৰা, মাটিত
টাইটেল ডিড চেঞ্জ কৰা, ফোন নম্বৰ বদলোৱা, উপাধি বদলোৱা, কোনো কাৰণতে দালালৰ ওচৰত যাব নালাগে। ঘৰত বহি ৰাতি 2টা বজাতো আপোনালোকে আবেদন পূৰণ কৰক। চৰকাৰে আপোনালোকক ফোন কৰিব, চৰকাৰে আপোনালোকৰ কাম কৰিব, কাম সমাধান কৰিব। ইয়াৰ পিছত গুৱাহাটীবাসী ৰাইজক আমি অহা মাহৰ প্ৰথম সপ্তাহতে এটা ডাঙৰ উপহাৰ দিম, সেইটো হ'ল ট্ৰেড লাইচেন্স। ডেকা ল'ৰাবিলাকে, মোৰ নিজৰ মনত আছে, মোৰ ঘৰত এজন ল'ৰা আহিছিল, কিবা কথাত আলোচনা কৰোঁতে ক'লে যে ছাৰ মই দোকান এখন কৰিব খুজিছোঁ, ট্ৰেড লাইচেন্সখন পোৱা নাই। বোলে কিয় পোৱা নাই? বোলে 25,000 টকা খৰচ কৰিও মই ট্ৰেড লাইচেন্সখন আজিলৈকে পোৱা নাই। তাৰমানে একোখন ট্ৰেড লাইচেন্স পাবৰ কাৰণে 30-35,000 টকালৈকেও খৰচ কৰিব লাগিছিল। ক'ত কৰিব লাগিছিল বেলেগ কথা, কিন্তু কৰিব লাগিছিল। আৰু এইবোৰ ক'ত খৰচ হয় আমিও কোনেও গম নাপাওঁ। সুধিলে কয় মানুহে খৰচ কৰিছোঁ, মন্ত্ৰী বিধায়কেও দেখা নাপায়, অফিচাৰেও দেখা নাপায়, ক'ত যায়, কোনে মানুহৰ পৰা কেনেকৈ লয় আমি নাজানিছিলোঁ। এতিয়া আমি এই মাহৰ শেষৰ ফালে বা অহা মাহৰ প্ৰথম সপ্তাহত আমি আৰম্ভ কৰিম। কম্পিউটাৰত যাওক, খালি নিজৰ এড্ৰেছটো দিয়ক, ফিজটো দিয়ক, ট্ৰেড লাইচেন্সখন নিজে নিজে নামি আহিব, আমি মিউনিচিপালিটি অফিচত যাব নালাগে। অহা 18 তাৰিখৰ পৰা আমি আৰু এটা নতুন কাম আৰম্ভ কৰিব খুজিছোঁ, সেইটো হ'ল প্ৰজেক্ট সদ্ভাৱনা। যদি কোনোবা মানুহ আমাৰ ছেক্ৰেটেৰিয়েটত যায়, আপোনালোকে দেখিব যে মানুহবোৰ ফাইলৰ মাজত বহি থাকে। আৰু আমাৰ ছেক্ৰেটেৰিয়েটত এবাৰ মেক্সিমাম কোভিড হ'ল ফাইলৰ পৰা। 2 লাখ ফাইল তাতে আছে আৰু আমাৰ টেবুলবিলাকৰ সন্মুখত আছে। কি ফাইল, কি কথা কোনেও নাজানে। 2000 কৰ্মচাৰী আছে, 2 লাখ ফাইল আছে আৰু প্ৰত্যেক মাহত ফাইল বাঢ়ি গৈ থাকে। আৰু এই ফাইলবিলাকত কি আছে? কাৰোবাৰ হুমুনিয়া আছে, কাৰোবাৰ বেদনা লুকাই আছে, কাৰোবাৰ আশা লুকাই আছে, কাৰোবাৰ হতাশা লুকাই আছে। 18 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ যে শদিয়া ধুবুৰীত আপুনি য'তেই নাথাকক কিয়, ফাইল নম্বৰটো কম্পিউটাৰত দি দিয়ক, আমি তাক বিচাৰি উলিয়াম ফাইলটো। আগতে যি আপোনালোকে দালাল লগাব লাগে ফাইল বিচাৰিবৰ কাৰণে, এতিয়া আপোনালোকৰ দালাল আমি হৈ যাম, খালি বিনা পইচাত। পইচা নোলোৱাকৈ আমি দালালৰ কাম কৰিম। আপোনালোকে কম্পিউটাৰত ফাইল নম্বৰটো দিব, ফাইল নম্বৰটো আমি বিচাৰি উলিয়াম আৰু তাক আমি পজিটিভ হওক নিগেটিভ হওক কৰি আপোনাক জনাই দিম, যাতে মিছা আশাটো বন্দী থাকিব নালাগে আৰু হোৱা কামটো যাতে লগে লগে হ'ব পাৰে। আমাৰ চৰকাৰ 10 মে'ত 1 বছৰ পূৰ্ণ হ'ব। 10 মে'ৰ আগতে ছেক্ৰেটেৰিয়েটত 10 মে'ৰ আগত জমা হোৱা প্ৰত্যেকটো ফাইল আমি নোহোৱা কৰিব খুজিছোঁ। 10 মে'ৰ আগতে সমগ্ৰ অসমৰ মানুহৰ মাটি বাৰীৰ সমস্যা মিছন বসুন্ধৰাৰ জৰিয়তে আমি শেষ কৰিব খুজিছোঁ। মোৰ টাৰ্গেট হ'ল মিছন বসুন্ধৰাত আমি 2 লাখ মানুহক পাম, প্ৰজেক্ট সদ্ভাৱনাত আমি 2 লাখ মানুহক পাম। ইয়াৰ আগত গৈ আমি আৰু কিছু কাম কৰিব খুজিছোঁ। মানুহৰ কাৰণে কামবিলাক নতুন, কিন্তু কামবিলাক খুব গুৰুত্বপূৰ্ণ। আপোনালোকে দিছপুৰ থানাত যাব, অচিয়ে এজাহাৰ নিলিখে, বাহিৰত এজন মানুহ বহি আছে এজাহাৰ লিখি থকা, আৰু যি ছেকশ্যন লগাব নালাগে লগাই দিয়ে, যি ছেকশ্যন লগাব দৰকাৰ তাক নলগায়। গিৰিয়েক ঘৈণীয়েকৰ মাজত যদি কাজিয়া আছে, এনেকুৱা ছেকশ্যন লগাই দিয়ে যে সেই কাজিয়া কেতিয়াও মিলিব নোৱাৰে। আৰু এতিয়া মই আজি ৰাতিপুৱা মই মনত ভাবি আহিছোঁ যে আজি কেবিনেটৰ পিছত কম, প্ৰত্যেক থানাৰ বাহিৰত একোজন এজাহাৰ ৰাইটিংকাৰী আছে। আজি মই তেওঁলোকক কৈ আছো যে 10 দিনৰ ভিতৰত অচিসকলে এই এজাহাৰ লিখা মানুহবিলাকক নিজে এৰেষ্ট কৰক, আৰু নহ'লে মই কৰিব লাগিব। কাৰণ চৰকাৰী অফিচত এজাহাৰ লিখা কাম এচাই, এজন বাহিৰত এজাহাৰ ৰাইটিং থাকিব নোৱাৰে। এনেকৈ আপোনালোকে মোক আইডেণ্টিফাই কৰি দিব ছিষ্টেমৰ লগত যিমান দালাল আছে, এই গোটেইবিলাক আমি নোহোৱা কৰিব লাগিব যিমান আছে। কাৰণ দুখীয়া মানুহে চৰকাৰখনক ভয় কৰি যদি চৰকাৰৰ ওচৰত নাহে, চৰকাৰ কেতিয়াও সফল হ'ব নালাগে।
আমি কওঁ দুৰ্নীতি নোহোৱা হৈ গ'ল। গাঁৱৰ মানুহে কয় ছাৰ ক'ত দুৰ্নীতি নোহোৱা হ'ল, ডিচি অফিচতো মোৰ পৰা আকৌ 10 টকা ল'লে, 100 টকা ল'লে। এই 100 টকাৰ ভাগ আমি কোনেও নাপাওঁ আৰু পোৱাটো উচিত নহয়। কিন্তু এই 100 টকাটো খৰচ হয়। ওপৰত আমি টেণ্ডাৰত যিমানে স্বচ্ছতা নানো কিয়, মন্ত্ৰীসকলে যিমানে নকওঁ কিয় আমি টকা নাখাওঁ বুলি, কামটোতো চলি থাকে। এই গোটেই কামবিলাক আমি নিকা কৰিব লাগিব। মই আমাৰ মন্ত্ৰীসকলকো কৈছোঁ যে আগত আমি এটা নতুন নিয়মত মন্ত্ৰী আছিলোঁ, আগত মন্ত্ৰী হৈ ভাল লাগিছিলে। এতিয়া মন্ত্ৰীৰ কামটো কষ্টৰ কাম হ'ব লাগিব। যদি মন্ত্ৰীৰ কামটো কষ্টৰ হয়, তেতিয়াহ'লে বিধায়কৰ কামটো কষ্টৰ হ'ব, অফিচাৰৰ কামটো কষ্ট হ'ব। মন্ত্ৰীয়ে যদি ৰাতি 12টা বজাত মেডিকেলত যায়, এজনটো অফিচাৰ তাত থাকিবই লাগিব, এজন ডক্টৰটো ৰখি থাকিবই লাগিব। মই যদি 8টালৈকে অফিচ কৰোঁ, কাকো মই নকলেও কোনোবা এজনটো মোৰ লগত থাকিবই লাগিব। অৰ্থাৎ আমি অসমখনক যদি আগুৱাই যাব লাগে, আমি কৰ্ম সংস্কৃতি আনিব লাগিব। আৰু কৰ্ম সংস্কৃতি শ্লোগানেৰে নহয়, কৰবাত টাফ হৈ, কৰবাত সহজ হৈ, কৰবাত টান হৈ আমি অসমখনলৈ পৰিৱৰ্তন আনিব লাগিব। আৰু মই বিশ্বাস কৰোঁ আমি পাৰিম। যদি চিম্প্লেক্সৰ দৰে ডাঙৰ কোম্পানীয়ে 8 বছৰ লৈছিল ফ্লাইঅভাৰ বনাব, আৰু আজি যদি আমি অসমৰ ডেকা ল'ৰা এজনে, মই অসমীয়া অনা অসমীয়া শব্দবিলাক বৰকৈ ব্যৱহাৰ নকৰোঁ, কাৰণ মোৰ কাৰণে মাৰোৱাৰী, বঙালী, অসমীয়া যোনে অসমৰ মাটিক ভাল পায় তেওঁৱে অসমীয়া। মই বহুত বেছি মানুহবিলাকক ভাগ ভাগ কৰি থাকিব বেয়া পাওঁ। কিন্তু প্ৰতিজন এই অসমৰ, আজি অনিল ডেকাৰ দৰে অসমৰ মাটিত, অনিল দাসৰ দৰে অসমৰ মাটিত ডাঙৰ হোৱা মানুহ এজনে যদি 24 মাহত কৰিব পাৰে, হয়তো দিল্লীৰ ডাঙৰ ডাঙৰ ফাৰ্মেও আহি এই কামটো কৰিব নোৱাৰিলেহেঁতেন। তাৰমানে আমাৰ শক্তি ক'ৰবাত আছে। তাৰ মাজত যদি ডিপাৰ্টমেণ্টে বিলখন ভাল কৰি দিয়ে, বিলখন ভাল বনাই, চব জাগাতে যদি আমি জপনা পাতি নাথাকোঁ, কামটো আৰু 6 মাহ আগত হ'ব। যদি জপনা পাতি থাকোঁ, কামটো সৰু হৈ যাব। সেইকাৰণে টেকন'লজি আৰু মনৰ উদ্যমতা, এই দুইটাৰ জৰিয়তে জপনা ছিষ্টেমটো আমি বাদ দিব লাগিব। চবতে চেক গেট পাতি থাকিলে আমাৰ কাম নহ'ব। আগতে মানুহে কৈছিল চেক গেট উঠাই দিব লাগে। হাইৱে চেক গেট কেইখন উঠাই দিলে কি হ'ব, যদি মানুহৰ মনৰ চেক গেটবিলাক থাকেই। মানুহৰ মনৰ চেক গেটখিনিহে ডাঙৰ কথা। চবতে যদি চেক গেট থাকে, এইটোতো নহ'ব। সেইকাৰণে অসমৰ ৰাইজে যোৱা 5টা উপ নিৰ্বাচনত আমাক যি ভোট দিছে, এইবোৰ আচলতে ভোট নহয়। থাউৰাৰ ইলেকশ্যনত 3000তকৈ কোনো নিজিকেই। মই দেৱানন্দ কোঁৱৰৰ দিনৰ পৰা ৰাজনীতি চাই আছোঁ। ভৱানীপুৰত 1700 ভোটৰ ওপৰত কোনেও নিজিকে। মই সুৰেণ মেধিৰ দিনৰ পৰা চাই আছোঁ। অসম আন্দোলনত যদি সুৰেণ মেধিৰ ইলেকশ্যন বাদ দিয়ে, আগত আৰু পিছত এনেকা ভোটত কোনো নিজিকে। মৰিয়নিত 40,000 ভোটত কোনো নিজিকে। এইবিলাক কি? অসমৰ ৰাইজে আমাক দিয়া জাপে জাপে দিয়া আশীৰ্বাদ, যে তহঁতক আশীৰ্বাদ দিছোঁ, 5 বছৰত কিবা যদি কৰিব পাৰ কৰ, নহ'লে আৰু আমিও আৰু আগলৈ চিন্তা নকৰোঁ। এই 5 বছৰে হৈছে আমাৰ বাবে এটা টাৰ্ণিং ইয়াৰ হ'ব পাৰে। আৰু যদি এই 5 বছৰত আমি নকৰোঁ আৰু নোৱাৰোঁ, আৰু সেইকাৰণে মোক কেতিয়াবা কিছুমানে অলপ দিগদাৰো পায় যে গোটেই বজাৰখনে বন্ধ হ'ব নেকি। মই বোলো গোটেইখনে বন্ধ হ'ব লাগিব, একো থাকিব নোৱাৰে। গোটেইখনে বন্ধ হ'ব লাগিব, ইয়াত বেলেগ থাকিব নোৱাৰে। আৰু বজাৰবিলাকো এনেকুৱা, ৰেচনৰ দোকানত 5 কেজিৰ জেগাত 4 কেজি চাউল দিয়ে। ডিচিয়েও নাচায়, ফুড এণ্ড চিভিল ছাপ্লাইও নাচায়। থানাৰ বাহিৰত এজাহাৰ ৰাইটিংকাৰী থাকে। ডাঙৰ অফিচাৰবিলাকে তাক জাষ্টিফাই কৰে কিয় থাকে। কালি ৰাতি এজন মোক পুলিচ অফিচাৰে জাষ্টিফাই কৰি আছে যে কিয় থাকিব লাগে। ঠিক আছে, એટલે তেওঁক অচিত বহাই দিওঁ, তুমি বাহিৰ হোৱা। তেওঁ নাথাকিলে যদি তোমাৰ কামে নহয়, એટલે তেওঁ বহক, তুমি বাহিৰত আহা। আমি বেয়া কামবিলাকক জাষ্টিফাই কৰা এটা আমাৰ স্বভাৱ হৈ গৈছে।
এতিয়া এই বেয়া কামবিলাকক জাষ্টিফাই কৰা দিন উকলিব আৰু আমি অসমখনক 5 বছৰত এটা চেষ্টা কৰিব লাগিব আৰু দুৰন্ত গতিত চেষ্টা কৰিব লাগিব আৰু এই 5টা ইলেকশ্যনত মানুহে বুজাই দিছে যে ভাল কামৰ লগত মানুহ আছে আমাক আশে পাশে থকা মানুহবিলাকৰ মুখবিলাক কলা হৈ থাকে যে দাদা এইবোৰ একো নোলাবই নেকি সেইটো এটা বেলেগ কথা কিন্তু অসমৰ মানুহে ক'লে যে তোমাৰ আশে পাশে থকা মানুহবিলাকৰ মন বেয়া হলেও প্ৰব্লেম নাই আমি লগত আছো গতিকে মানুহক লগত লৈ মানুহক কেন্দ্ৰ কৰি আমি আগুৱাই যাব লাগিব আৰু দুৰন্ত গতিৰে অসমৰ বিকাশ কৰিব লাগিব আজিৰ এই ফ্লাইঅভাৰখনে অসমৰ আহিবলগীয়া দুৰন্ত গতিক প্ৰতিনিধিত্ব কৰিছে আৰু সেই দুৰন্ত গতিৰে অসমৰ বিকাশৰ যাত্ৰা অসমখনৰ উন্নয়নৰ যাত্ৰা আমি সম্ভৱ কৰিব লাগিব ৰাইজে বহুত আশীৰ্বাদ কৰিছে আগলৈও আশীৰ্বাদ কৰক আমি আমাৰ লক্ষ্যত উপনীত হ'ম তাক মই বিশ্বাস কৰোঁ পুনৰ এবাৰ আপোনালোক সকলোকে আকৌ এবাৰ দীপাৱলীৰ শ্ৰদ্ধা জনাইছোঁ মোৰ মনত আছে যে ৭৫ খুব সম্ভৱ 1976ত চতুৰ্থমান শ্ৰেণীত হ'ব পাৰে হয়তো মই গুৱাহাটীলৈ আহিছিলোঁ এইখন চহৰত ডাঙৰ হ'লোঁ ইমানখিনি জীৱনত পালোঁ কৰবাত নহয় কৰবাত এই চহৰখনক কিবা এটা উপহাৰ দিব পাৰিলে কিবা এটা উভতাই দিব পাৰিলে মনত বহুত ভাল লাগে আজিৰ দিনটোত মই নিশ্চিত যে আমাৰ গুৱাহাটীৰ বাসীৰ বাবে আজি অকণমান আমি যি উভতাই দিব পাৰিলোঁ তাক লৈ নিশ্চয় মানুহ সন্তুষ্ট কৰিবলগীয়া বহুত আছে আমি কৰিম অতুল বৰা ডাঙৰীয়াই পিক পেলোৱাৰ বিষয়ে বহুতখিনি কৈছে মই তাক দোহাৰিব খোজা নাই সভ্যতাই এটা জাতিটোক আকৰ্ষণীয় কৰে যিমানে আমি এইবিলাক কাম কৰিম আমাৰ মানুহে ক'ব যে অসমীয়া এতিয়াও যেন আমি সভ্যতাৰ লগত চিনাকি হ'ব পৰা নাই মই আশা কৰিম ফ্লাইঅভাৰখন আৰু বিশেষকৈ এই ফ্লাইঅভাৰত যিসকলে পেইণ্টিং কৰিছিলে যি তেওঁলোকৰ ক্ৰিয়েটিভিটি আছিলে সেই ক্ৰিয়েটিভিটিখিনিক যাতে সন্মান জনাই ফ্লাইঅভাৰখন আমি নিকা আৰু পৰিষ্কাৰ কৰি ৰাখোঁ তাক অনুৰোধ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ